জনাইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক, সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, শ্ৰদ্ধাৰ ৰাজাগুৰু শ্ৰী বাইথ মন্দিৰ, শ্ৰীযুত আমাৰ মাজত উপস্থিত বাইথ সংস্কৃতিৰ সাধক প্ৰমোদ সোণোৱাল ডাঙৰীয়া, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেন ডাঙৰীয়া, কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্ৰ বৰা ডাঙৰীয়া, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী শ্ৰীমতী ৰশ্মি সোণোৱাল ডাঙৰীয়ানী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সচিব প্ৰধান শ্ৰী চন্দন সোণোৱাল ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অতীজৰে পৰা প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি অহা অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ সোণোৱাল কছাৰীসকলৰ কুলগুপ খিং বাইথ দেৱতাৰ চৰণত চাৰিমুঠি জীয়ৰ নিষ্ঠাৰ অৰ্থে স্তুতি কৰা খিং বাইথ মন্দিৰ এক প্ৰাচীন ঐতিহ্যৰ ধ্বজাবাহক। এই মন্দিৰৰ কোনো লিখিত ইতিহাস পাবলৈ নাই। এই মন্দিৰতে প্ৰতি বছৰ শিৱৰাত্ৰিৰ পিছৰ জোনটোৰ শুক্লপক্ষৰ দ্বিতীয় সোমবাৰে ৰাতি পূজা অনুষ্ঠিত কৰা হয়। এই পূজা 4 দিন কৰা হয়। দেওবাৰে দেৱতা আহ্বান, সোমবাৰে মূল পূজা, সৃষ্টিকৰ্তাকে আদি কৰি 33 কোটি দেৱতাৰ পূজা, মঙলবাৰে হাইডাং, হুঁচৰি আৰু লগ বিহু নমোৱা হয়, বুধবাৰে বাগদেউ পূজা, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, জলচৰ আৰু থলচৰ জীৱ ৰক্ষাৰ অৰ্থে পূজা আগবঢ়োৱা হয়। এই পূজা কেৱল সোণোৱাল কছাৰীসকলৰ মংগলৰ বাবে নহয়, চাৰিমুঠি জীৱৰ মংগলৰ বাবে কৰা হয়। সেয়েহে এই স্থানত অনুষ্ঠিত হোৱা সেৱা